গুড মৰ্ণিং আৰু এয়া কাম কৰি কৰি ৰাতিপুৱাই দিলোঁ আৰু এয়া ওপৰত এইটো হলৌ বান্দৰ আৰু ভিতৰত দেৰিও কাম চলি আছে, লাইটৰ কাম কৰি আছে দেখাই আছোঁ আৰু আমাৰ কাম প্ৰায় কমপ্লিট আৰু এই ভিতৰত আহি আছে মাল বস্তুবিলাক ইয়াত টানি আছে গোটেই এইফালে লাইটত ব্যস্ত এয়া আৰু এইবিলাক টেপ লগাই আছে গোটেই কাৰ্পেটত এইটো চেল্ফিটো এইটো কইনা বহাটো আৰু এই আমাৰ টোটেলি হৈ গ'ল এইখন চোতালখন এই তাতেও লাইট জ্বলিব বাৰু ইয়াতে আৰু এইটো খাৱা জেগাটো অলপ আন্ধাৰ হৈছে বাৰু খাৱা জেগাটো গোটেই চিলিং টিলিং মাৰা হৈছে ইয়াত টোটেলি আৰু আজি একদম বহুত ৰাতি হৈ গ'ল মানে ৰাতিপুৱাই গ'ল বাৰু এতিয়া 5:30 হ'ল আৰু এইটো এটা খৰবতা সেই মানে একো অনা নাই কিনে পেণ্ডেলৰ কাপোৰকে উৰি লৈছে এই হেৰি চকী কভাৰটো এটা বস্তা যি আছিল ইয়াতে থৈ দি তাতে লৈ গৈছা কিজানি লৈ চাওঁ এইটো গেৰেজ ষ্টেণ্ডটো আজি প্ৰথম লগাম আৰু এইফালে কালি আধা মাৰি থৈ গ'ল কাম মানে এইখিনি জেগা নাছিল আগত নতুনকৈ মানে বঢ়াই দিব লগা হ'ল সেইটো কাৰণে অলপ লেট হ'ল কামটো আৰু এইফালে প্ৰায় চোতালখন প্ৰায় হৈছে বৰ্ডাৰটো মাৰিব বাকী আছে এইফালে পুৰা লাগি আছে হয় আৰু এয়া তো চোতালৰ ডিজাইনটো বৰ্ডাৰটো মাৰা বাকী আছে বাৰু ইয়াতে গোটেই লাইটিং হ'ব বগা কাপোৰত চব লাইটিং আৰু এয়া এইফালে আমি এইটো কইনা বহাৰ ডিজাইনটোৰ কাৰণে আৰু এই সৰু সৰু যিকেইখন দেখা পাইছে এইফালে এইটো চেল্ফিৰ কাৰণে এইটো বাৰু টোটেলি পেণ্ডেলটো হোৱাৰ পিছত মই দেখাম বাৰু এইটো চেল্ফি ষ্টেণ্ড আৰু প্ৰায় আমাৰ বস্তু অনা হৈ গ'ল অলপ কাপোৰ কাটি ল'ম মই এতিয়া কাপোৰ ব্ৰেণ্ড নিউ